নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে আৰু এনে সময়ছোৱাত যি ৰাজনৈতিক যিটো প্ৰচাৰ সেই প্ৰচাৰৰ আজি সহ 4 দিন প্ৰচাৰ চলাব পাৰিব প্ৰতিটো ৰাজনৈতিক দলে আৰু এনে সময়ছোৱাত শাসক পক্ষ বিশেষকৈ তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকৰ বিভিন্ন সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু আজি মাহমৰাত তেওঁৰ প্ৰচাৰ অভিযান আছে কিছু সময়ৰ পিছতে মাহমৰাত আহি উপস্থিত হ'ব আৰু এই মুহূৰ্তত মাহমৰা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া ডাঙৰীয়া আমাৰ সৈতে আছে তেওঁৰ সৈতে আমি পোনপটীয়াকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰথম কথাটো হৈছে যে এই মাহমৰা সমষ্টিটোত এবাৰ দুগৰাকীয়ে প্ৰাৰ্থী আপুনি আছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আছে যুঁজখন কেনেধৰণে হ'ব বুলি ভাবিছে একপক্ষীয় হ'বনে প্ৰত্যাহ্বান কিবা দেখিছে এতিয়ালৈকে যুঁজ নহয় আৰু এইটো একপক্ষ ভাৰতীয় জনতা পাৰ্টি বিজয় ধ্বজা উৰিব একদম নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিছু সময়ৰ পিছতে যিহেতু ইয়ালৈ আহিব কেনেকুৱা ধৰণে আপোনালোকে সাজু হৈছে আৰু মুখ্যমন্ত্ৰীৰ প্ৰচাৰে বিশেষকৈ মাহমৰা সমষ্টিৰ বিজেপি কাৰ্যকৰ্তা বা যিসকল ভোটাৰ আছে সেই ভোটাৰসকলক কেনেধৰণে আকৰ্ষিত কৰিব বুলি ভাবিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাহমৰালৈ আহিছে আমাৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ আছে পুৱাৰ পৰাই লানি নিচিগা সোঁত বুলি কয় এইটো আৰু খন্তেক সময়ৰ পিছতে গোটেই এই অঞ্চলটো লোকাৰণ্য হৈ যাব এতিয়া হাজাৰ হাজাৰ কৰ্মী আহি আছে শুভাকাংক্ষী আহি আছে গতিকে নিশ্চিতভাৱে আজি যিটো সমাৱেশ হ'ব নিৰ্বাচনী সভা হ'ব এইটো ঐতিহাসিক হ'ব যিহেতু এই সমষ্টিটোত মন্ত্ৰী যোগেন মোহনে নেতৃত্ব দি আছিল যোগেন মোহনৰ পিছত দলে আপোনাক আগুৱাই দিছে তেওঁক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে তেওঁৰ সেই লিগেচিটো বা তেওঁৰ এৰি থৈ যোৱা এই সমষ্টিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিকল্পনা কেনেকুৱা ধৰণে কি দেখিছে কিবা সমস্যা হ'ব বুলি আপুনি ভাবিছে নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন আৰু বিকাশৰ যাত্ৰা নতুনকৈ আৰম্ভ হৈছিল অসমত আমাৰ মাহমৰাত মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ নেতৃত্বত এই কাম আৰম্ভ হৈছিল আৰু আহিব লগা দিনত ৰাইজৰ আশীৰ্বাদ মা কামাখ্যাৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদত যে মাহমৰাৰ উন্নয়ন আৰু বিকাশ এক নতুন চিন্তা চৰ্চা চেতনাৰে পৰিকল্পিতভাৱে ত্বৰান্বিত গতিয়ে আগবাঢ়িব এইটো নিশ্চিত আৰু আমি ৰাইজক এইটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ কিন্তু 21ৰ তুলনাত 26ত মই এইটোৱে সুধিব বিচাৰিছোঁ যে দুগৰাকীয়ে প্ৰাৰ্থী আছে এনে ক্ষেত্ৰত 21ৰ তুলনাত 26ৰ যিটো নিৰ্বাচন সেই 26ৰ নিৰ্বাচনত দুগৰাকী প্ৰাৰ্থী হোৱাৰ কাৰণে সমস্যা বা তেনেকুৱা ধৰণৰ কিছু প্ৰত্যাহ্বান আপোনালোকৰ আহিব নেকি কাৰণ কংগ্ৰেছ আৰু বিজেপিৰ তুমুল কংগ্ৰেছ দলৰ ভেটি একদম তথৈব অৱস্থা এতিয়া কংগ্ৰেছ পাৰ্টীয়ে পুলিং এজেণ্ট বিচাৰিও হাহাকাৰ কৰিবলগীয়া হৈছে গতিকে কংগ্ৰেছৰ আধা সংখ্যক লোকেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে কেইদিনমানৰ আগতে পবিত্ৰ মাঘিতা ডাঙৰীয়াৰ উপস্থিতিত বিৰোধী প্ৰাৰ্থীজন ইয়াত নাথাকে গুৱাহাটীত থাকে আমাৰ সমষ্টিৰ ৰাইজে গুৱাহাটীত থকা মানুহক বিধায়ক নবনায় কাৰণ আমাৰ সমষ্টিৰ ৰাইজে সুখ দুখৰ অনুভৱৰ লগত বিধায়কজন জড়িত হোৱাটো বিচাৰে গতিকে ৰাইজে সিদ্ধান্ত অলৰেডি লৈছে যে বিৰোধী প্ৰাৰ্থীক এতিয়া ভোট দিয়াৰ কোনো পৰিৱেশ আমাৰ সমষ্টিত নাই ধন্যবাদ জনাইছোঁ এয়া আছিল বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়া ডাঙৰীয়া আৰু যিহেতু ইয়াত মাহমৰা যিটো বিধানসভা সমষ্টি ইয়াত দুগৰাকীয়ে প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু এনে সময়ছোৱাত এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজতে যিহেতু যুঁজখন হ'ব বিজেপি আশাবাদী যে ইয়াত একপক্ষীয় হ'ব আৰু এনে সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাবলৈ আহিব আৰু আপোনালোকে চাওক যে মই পৰিৱেশটো এবাৰ দেখুৱাইছোঁ ইয়াত কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীৰ ইয়াত নিৰ্বাচনী সভা আছে আৰু সেই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিশেষকৈ মাহমৰাৰ যিসকল ভোটাৰ আছে বা যিসকল বিজেপিৰ কাৰ্যকৰ্তা আছে তেওঁলোকক আকৰ্ষিত কৰাৰ কাৰণে চেষ্টা চলাব